জন্ম হোৱাৰে পৰা আজিলৈকে কোনো মাঘ বিহু পালন কৰা নাই। কাৰণ 1998 চনত 13 জানুৱাৰী নিশা 8মান বজাত আমাৰ ঘৰৰ বৰদেউতা, বৰমা, ককা, আইতা সকলোকে নিৰীহভাৱে হত্যা কৰি থৈ গৈছিল। আমি সেই দিনাৰ পৰা মাঘ বিহু পালন নকৰোঁ, লাড়ু পিঠা নবনাওঁ। আজি মই ডিগ্ৰী পঢ়ি আছোঁ এতিয়া বৰ্তমান, কিন্তু আজিলৈকে কোনো ধৰণৰ মাঘ বিহু কি, কেনেকৈ লাড়ু পিঠা বনায় সেইবিলাক আমি আজিলৈকে দেখা নাই। কিতাপে পত্ৰই পাইছোঁ যদিও আমি আজিলৈকে দেখা নাই। আৰু সেইদিনাৰ দিনটো আমি সমাধিতে নাম কীৰ্তন কৰি চাকি বন্তি জ্বলাই সমাধিতে চাকি বন্তি দিওঁ, যাতে আমাৰ আত্মাই, ককা আইতাৰ আত্মাই চিৰশান্তি লাভ কৰে। তাৰে কাৰণে বিচাৰিবা আজিৰ তাৰিখত মানে আজি 26 বছৰ হৈ গ'ল, আজিলৈকে যাতে কোনো ন্যায় হোৱা নাই, ভৱিষ্যতে যে কোনো ন্যায় হ'ব সেয়াও আমি আশা কৰা নাই। সেইকাৰণে আমি যাতে মৃতকৰ আত্মাই চিৰশান্তি লাভ কৰে, আৰু ইয়াতে চৰকাৰেও যদি ন্যায় নিদিয়ে, আমি ভগৱানৰ ওচৰতে প্ৰাৰ্থনা কৰিছোঁ যাতে ভগৱানে আমাক ন্যায় দিয়ে, সেইখিনি বিচাৰোঁ আমি। সেইদিনা দিনটো আমি সমাধিতে থাকোঁ, চাকি বন্তি জ্বলাওঁ, তাতে নাম কীৰ্তন কৰোঁ, আৰু আমাৰ কোনো ধৰণৰ ইচ্ছাও নাযায়। আমি বিহু বুলি ক'লে মানুহৰ যেনেকৈ হাঁহি ফূৰ্তি, আমাৰ সেনেকুৱা নহয়। আমি দুখ, আমাৰ মনত যি আমাৰ ঘৰতে এনেকুৱা ঘটনা হ'ল, যাতে এনেকুৱা ঘটনা আৰু কাৰো নহয়, যাতে কোনো অসমীয়া মানুহৰ পৰা যাতে এই মাঘৰ বিহুটো কাঢ়ি লৈ নাযায়। তাৰে কাৰণে মই হাত জোৰ কৰি প্ৰাৰ্থনা কৰিছোঁ যাতে এনেকুৱা কোনেও নকৰে, কাৰো অসমীয়াৰ পৰা যাতে মৰমৰ ভোগালী বিহুটো যাতে কোনো কাঢ়ি লৈ নাযায়। সেইদিনা ঘটনাত মুঠ 17জনক মাৰিছিল। তাৰে ভিতৰত মোৰ পৰিয়ালৰে আছিল 8জন, আৰু মোৰ মাজু পিতাৰ পৰিয়ালত আছিল 4জন, সৰু পিতাৰ পৰিয়ালত আছিল 1জন, আৰু মোৰ ঘৰৰ কাষৰ যি ঘৰ আছে সেই ঘৰত মাৰিছিল 4জন। মানে সমূৰে 17জনক গুলিয়াই মাৰিছিল। আজি প্ৰায় 26-27 বছৰ হৈ গ'ল, 98ত যেতিয়া সেইদিনাখন ভোগালীৰ আমিতো ঘৰত নাছিলোঁ, বাৰু মই বাহিৰত আছিলোঁ। মই সেইটো বিষয়ে মই আৰু নকওঁ, মোৰ লগত কি কি হৈছিল আগতেই মই কৈছিলোঁ, বহুতবাৰ কৈছিলোঁ। এতিয়া মই সেইটোৰ পৰা মই বিৰত থাকিলোঁ। কথা হ'ল কি, আমাৰ এটাই আছিল সেই টাইমত চৰকাৰৰ প্ৰতি এটাই অনুৰোধ আছিল যে উগ্ৰপন্থীক ধৰি পেলাই ৰাইজৰ আগত এটা শাস্তি দিয়ক, এটা নিদৰ্শন এটা দি দিয়ক, উগ্ৰপন্থী কেনেকুৱা শাস্তি দিয়ে বা এনেকুৱা কাম কৰিলে কেনেকুৱা হয়। কিন্তু সেই হেৰিটো আমি, সেই বস্তুটো আমি এতিয়ালৈ 26-27 বছৰ হৈ গ'ল, আমি সেই বস্তুটো দেখা নাপালোঁ। সেয়ে আমি কোনো ধৰণৰ এইবোৰ আমি যিটো দিলোঁ, তেতিয়া আমি ভগৱানৰ ওচৰতেই আমি এৰি দিছোঁ। ঠিক ভগৱানে তেখেতসকলক সিহঁতক শাস্তি দিয়ক, আৰু আমাৰ মৃতৰ আত্মাৰ শান্তি দিয়ক, চিৰশান্তি দিয়ক।